সকলোকে ধৰিব হেতু নিশ্চিন্ত থাকক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছেই আৰু সকলোকে ধৰিব সকলোৱে শাস্তি পাব যিবিলাক ইয়াত জড়িত আছে এই যে ইমান ডাঙৰ এটা নেগলিজেন্স যে হ'ল সেই নেগলিজেন্সৰ কাৰণে যোন দায়ী সকলো আইনৰ আওতাত আহিব হেতু নিশ্চিন্ত থাকক আমি এটা শুনিছোঁ যে শ্যামকানু মহন্তই নিজক বচাবৰ কাৰণে এপিল কৰিছে সামাজিক মাধ্যমত কিন্তু জুবিনৰ কাৰণে অকণো অনুভৱ পোৱা নাই তেওঁতো নিজে তেওঁৰ ভতিজাকেইজনীয়ে কৈছে তেওঁতো আগতেই ডিক্লেয়াৰ কৰি থৈছে যে জুবিন ইজ এ কমোডিটি ফৰ হিম টু আৰ্ণ মানি সেই তেনেকুৱা মানুহকতো অসমৰ মানুহে বুজিছে তেখেতৰ নিজৰ ভতিজীজনীয়ে কৈছে যে এনেকুৱা ধৰণে তেওঁ কথা কৈছিলে যে মদ খাই মৰে মোৰ কি আহে যায় মোৰ কাৰণে এটা পণ্য কমোডিটি এটা পইচা ইনকাম কৰা আৰু আচৰিত হৈছোঁ ভাবি পেলাই যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই নৰ্থ ইষ্ট ফেষ্টিভেল কিন্তু তাত চলি থাকিল সেইটোৱে তেওঁলোকৰ কমপ্লিট মটিভটো দেখুৱাই দিলে কেইটামান টকা লোকচান হ'ব বুলি ভাবিয়েই এইটো ক্ষেত্ৰত গোটেই অসমত ইমান দিন কোনো মানুহে একো কাম নকৰা হ'ল ৩-৪ দিন স্তব্ধ হৈ গ'ল কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিল তাতকৈ আৰু আচলতে অসমৰ কাৰণে লজ্জাজনক কথা নাই আৰু তাতকৈ দুখনীয় কাম সিহঁতি কৰা নাই সিদ্ধাৰ্থ শৰ্মাৰ নামৰ এজন বহিৰাগত লোকে আহি আচলতে অসমৰ শিল্পীগৰাকীক কাষ চাপিবলৈ সম্ভৱ পালে কেনেকৈ হ'ল এইটো সেইটো কেনেকৈ হ'ল এইটোতো জুবিন গাৰ্গ ডাঙৰীয়াই ক'ব পাৰিলেহেঁতেন কাৰণ তেখেতৰ লগতে ইমান দিন চলি আছে আৰু পাছত আমি গম পাইছোঁ যে তেওঁ বেয়া ব্যৱহাৰ কৰে শিল্পীক বেয়া ব্যৱহাৰ কৰে এই যিবিলাকে জুবিন গাৰ্গক গান গাবলৈ মাতিবলৈ যায় তেওঁলোকক ভালকৈ ব্যৱহাৰ নকৰে তাৰপিছত যেতিয়া মই গায়ক মই ইচ্ছামতে ৰাখিম সেইটোতো আমি কেনেকৈ ক'ম সকলো শিল্পীয়ে সজাগ হ'বলৈ আহ্বান জনাব লাগিছিল সকলোৱে শিল্পীয়ে চাব লাগে যে অন্ততঃ ভাল ব্যৱহাৰ ৰাইজৰ লগত কৰা আৰু জুনিয়ৰ আৰ্টিষ্টৰ লগত ভাল ব্যৱহাৰ কৰা এনেকুৱা এতিয়া সিদ্ধাৰ্থ শৰ্মা মই বহিৰাগত বুলি বহিৰাগত মানে ইমান দিন আছে যেতিয়া অসমীয়াই কিন্তু অসমীয়া হ'ল বুলিয়ে যে বেলেগ আৰ্টিষ্টক জুনিয়ৰ আৰ্টিষ্টক এগৰাকী ছোৱালীয়ে কৈছে আমাক ৰাস্তাৰ জাবৰ নিচিনা ব্যৱহাৰ কৰে এনেকুৱা মানুহ কেনেকৈ হ'ব সকলোকে ধৰিব হেতু নিশ্চিন্ত থাকক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছেই আৰু সকলোকে ধৰিব সকলোৱে শাস্তি পাব যিবিলাক ইয়াত জড়িত আছে এই যে ইমান ডাঙৰ এটা নেগলিজেন্স যে হ'ল সেই নেগলিজেন্সৰ কাৰণে যোন দায়ী সকলো আইনৰ আওতাত আহিব সেইটো নিশ্চিন্ত থাকক আমি এটা শুনিছোঁ যে শ্যামকানু মহন্তই নিজক বচাবৰ কাৰণে এপিল কৰিছে সামাজিক মাধ্যমত কিন্তু জুবিনৰ কাৰণে অকণো অনুভৱ পোৱা নাই তেওঁতো নিজে তেওঁৰ ভতিজাকেইজনীয়ে কৈছে তেওঁতো আগতেই ডিক্লেয়াৰ কৰি থৈছে যে জুবিন ইজ এ কমোডিটি ফৰ হিম টু আৰ্ণ মানি সেই তেনেকুৱা মানুহকতো অসমৰ মানুহে বুজিছে তেখেতৰ নিজৰ ভতিজীজনীয়ে কৈছে যে এনেকুৱা ধৰণে তেওঁ কথা কৈছিলে যে মদ খাই মৰে মোৰ কি আহে যায় মোৰ কাৰণে এটা পণ্য কমোডিটি এটা পইচা ইনকাম কৰা আৰু আচৰিত হৈছোঁ ভাবি পেলাই যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই নৰ্থ ইষ্ট ফেষ্টিভেল কিন্তু তাত চলি থাকিল সেইটোৱে তেওঁলোকৰ কমপ্লিট মটিভটো দেখুৱাই দিলে কেইটামান টকা লোকচান হ'ব বুলি ভাবিয়েই এইটো ক্ষেত্ৰত গোটেই অসমত ইমান দিন কোনো মানুহে একো কাম নকৰা হ'ল ৩-৪ দিন স্তব্ধ হৈ গ'ল কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিল তাতকৈ আৰু আচলতে অসমৰ কাৰণে লজ্জাজনক কথা নাই আৰু তাতকৈ দুখনীয় কাম সিহঁতি কৰা নাই সিদ্ধাৰ্থ শৰ্মাৰ নামৰ এজন বহিৰাগত লোকে আহি আচলতে অসমৰ শিল্পীগৰাকীক কাষ চাপিবলৈ সম্ভৱ পালে কেনেকৈ হ'ল এইটো সেইটো কেনেকৈ হ'ল এইটোতো জুবিন গাৰ্গ ডাঙৰীয়াই ক'ব পাৰিলেহেঁতেন কাৰণ তেখেতৰ লগতে ইমান দিন চলি আছে আৰু পাছত আমি গম পাইছোঁ যে তেওঁ বেয়া ব্যৱহাৰ কৰে শিল্পীক বেয়া ব্যৱহাৰ কৰে এই যিবিলাকে জুবিন গাৰ্গক গান গাবলৈ মাতিবলৈ যায় তেওঁলোকক ভালকৈ ব্যৱহাৰ নকৰে তাৰপিছত যেতিয়া মই গায়ক মই ইচ্ছামতে ৰাখিম সেইটোতো আমি কেনেকৈ ক'ম সকলো শিল্পীয়ে সজাগ হ'বলৈ আহ্বান জনাব লাগিছিল সকলোৱে শিল্পীয়ে চাব লাগে যে অন্ততঃ ভাল ব্যৱহাৰ ৰাইজৰ লগত কৰা আৰু জুনিয়ৰ আৰ্টিষ্টৰ লগত ভাল ব্যৱহাৰ কৰা এনেকুৱা এতিয়া সিদ্ধাৰ্থ শৰ্মা মই বহিৰাগত বুলি ক'ব নোখোজোঁ বহিৰাগত মানে ইমান দিন আছে যেতিয়া অসমীয়াই কিন্তু অসমীয়া হ'ল বুলিয়ে যে বেলেগ আৰ্টিষ্টক জুনিয়ৰ আৰ্টিষ্টক এগৰাকী ছোৱালীয়ে কৈছে আমাক ৰাস্তাৰ জাবৰ নিচিনা ব্যৱহাৰ কৰে এনেকুৱা মানুহ কেনেকৈ হ'ব